নমস্কাৰ অসমীয়া চেনেল ডেইলি টিপছলৈ আপোনাক স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল এই ভিডিঅ'টিত আজি মই আপোনালোকৰ লগত আলোচনা কৰিম এই ঘেঁহু পাত পিচি ইয়াৰ ৰস খোৱাৰ উপকাৰী গুণৰ কথা বন্ধু বান্ধৱীসকল কম বেছি পৰিমাণে ইয়াৰ গুণৰ কথা আমি সকলোৱে জানো আৰু হয়তো আমি বহুত নাজানো সেয়েহে এই ভিডিঅ'টিত এইখিনি কথা আমি আলোচনা কৰিম সেয়ে ভিডিঅ'টি মনোযোগেৰে চাব আৰু সম্পূৰ্ণকৈ চাব আহক আমি ভালদৰে জানো ঘেঁহু পাতৰ ৰস উলিয়াই খালে আমাৰ কি লাভ হ'ব পাৰে ঘেঁহু গছ বা ঘেঁহু চিনি নোপোৱা মানুহ খুব কমেই আছে আমাৰ মাজত সেয়েহে মই ঘেঁহুৰ পৰিচয় আপোনালোকক এই ভিডিঅ'টিত নিদিওঁ বুলি ভাবিছোঁ যদি আপোনালোকে কোনোবাই চিনি নাপায় তেনেহ'লে মোক কমেণ্ট কৰিব ঔষধি গুণ হৈছে ঘেঁহুৱে প্ৰায় সকলো ৰোগ প্ৰতিৰোধ কৰিব পাৰে ঘেঁহু বীৰ্য বহুত ৰোগত অতি উপকাৰী ঘেঁহুৰ আটাইতকৈ ডাঙৰ গুণ হ'ল ই কৰ্কট ৰোগ প্ৰতিৰোধ আৰু নিৰাময় কৰিব পাৰে বিশেষকৈ ঘেঁহুৰ কুমলীয়া পাতৰ ৰস কৰ্কট ৰোগৰ বাবে বৰ উপকাৰী ঘেঁহুৱে স্মৰণ শক্তি বৃদ্ধি কৰাত সহায় কৰে যদি আপুনি এই ঘেঁহু পাতৰ কেঁচা পাতৰ ৰস আপুনি কেঁচাকৈ খাই থাকে মাজে মাজে তেতিয়া আপোনাৰ স্মৃতি শক্তি বৃদ্ধি কৰাত সহায় কৰে যদি আপোনাৰ আভোক লাগে খাদ্যবস্তু সহজে হজম নহয় তেতিয়াহ'লে আপুনি খালী পেটত ঘেঁহু পাতৰ কেঁচা ৰস খাবলৈ আৰম্ভ কৰি দিয়ক এই ঘেঁহু পাতৰ কেঁচা ৰসে খাদ্য হজম কৰাত সহায় কৰে বহুকেইগৰাকী বন্ধু বান্ধৱীয়ে পাথৰ হ'লে কিডনীতেই হওক বা আমাৰ পেটত যিকোনো পাথৰ হ'লে কেনেকৈ আমি নিৰাময় কৰিব পাৰোঁ তাৰ ওপৰত ভিডিঅ' দিবলৈ কৈ আছিল ইতিমধ্যে মই ভিডিঅ' দিছোঁৱেই তথাপি যিসকলে এনেকুৱা ভিডিঅ' বিচাৰি আছে তেওঁলোকক মই এটা কথাই কওঁ যাৰ পাথৰ হৈছে কিডনীতেই হওক বা য'তেই নহওক তেওঁ এই ঘেঁহু পাতৰ কেঁচা ৰস ৰাতিপুৱা খালী পেটত এগিলাচ খাবলৈ আৰম্ভ কৰি দিয়ক কমচে কম 3 মাহমান খালে তেওঁ সেই পাথৰ ভাগি পাচাবৰ দ্বাৰা ওলাই যায় আৰু তেওঁ পাথৰৰ সমস্যাৰ পৰা একেবাৰে ভাল পাই যায় ডায়েবেটিছ থকা ৰোগীৰ বাবেও এই ঘেঁহুৰ কেঁচা ৰস বৰ উপকাৰী ঘেঁহুৰ কেঁচা ৰস বুলিয়েই নহয় আটাৰ ৰুটি আৰু ঘেঁহুৰ পৰা যিকোনো খাদ্য বনোৱা সেইবোৰ খালে ডায়েবেটিছ ৰোগীৰ ভাল হয় সেয়েহে ডায়েবেটিছ ৰোগীৰ কাৰণে এই কেঁচা ঘেঁহুৰ ৰস বৰ উপকাৰী তেওঁ ডায়েবেটিছ কণ্ট্ৰল কৰি ৰখাত সহায় কৰে ঘেঁহু পাতৰ কেঁচা ৰস নিয়মীয়াকৈ যদি খাই থকা হয় তেতিয়াহ'লে আমাৰ তেজ পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে যদি আমাৰ তেজ পৰিষ্কাৰ হৈ থাকে কি হয় আমি সকলোৱে জানো আমাৰ ছালৰ উজ্জ্বলতা বৃদ্ধি হয় বেমাৰ আজাৰ কমে তেজেইটো আমাৰ শৰীৰৰ একমাত্ৰ আমাৰ শৰীৰটো সুন্দৰ আৰু সুস্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে গতিকে সেই তেজ পৰিষ্কাৰ হৈ থাকিবলৈ আমি এগিলাচকৈ ডেইলি ঘেঁহু পাতৰ ৰস খোৱাটো খুবেই প্ৰয়োজনীয় ঘেঁহু পাতৰ কেঁচা ৰস নিয়মীয়াকৈ খাই থকা লোকৰ আয়ুস বৃদ্ধি হয় আৰু শুক্ৰাণু বৃদ্ধি কৰে যদি আপুনি ঘেঁহু পাতৰ ৰস নিয়মীয়াকৈ খাই থাকে ছালৰ বিভিন্ন ৰোগত এলাৰ্জি খজুৱতি খৰ আদিত ঘেঁহু পাতৰ কেঁচা ৰসৰ প্ৰলেপ যদি আপুনি লগায় তেতিয়াহ'লে ছালৰ সেই সমস্যাৰ পৰা আপুনি একেবাৰে ৰেহাই পাই যায় ঘেঁহুৰ বীজ খাই আমি আমাৰ শৰীৰৰ ইমিউনিটি ছিষ্টেম আমি সবল কৰি ৰাখিব পাৰোঁ ইয়াৰ বাবে আমি ঘেঁহু কেনেদৰে ব্যৱহাৰ কৰিব লাগে জানো আহক 50 গ্ৰাম ঘেঁহু পৰিষ্কাৰকৈ ধুই আপুনি অলপ পানীত ৰাতিটোৰ বাবে তিয়াই থ'ব লাগে ৰাতিপুৱা সেই পানীখিনিত এচামুচ মৌজোল মিহলাই খাব লাগে খালী পেটত খাব লাগে নিয়মিত ৰূপে যদি এইটো আপুনি খাদ্য অভ্যাসত পৰিণত কৰে তেতিয়াহ'লে আপোনাৰ শৰীৰৰ বহুতো বেমাৰৰ পৰা আপুনি হাত সাৰি থাকিব পাৰিব তাৰোপৰি আপোনাৰ ইমিউনিটি ছিষ্টেম ইমান বেছি শক্তিশালী হৈ পৰিব যে আপুনি খাই চালেহে ইয়াৰ উপকাৰৰ কথা গম পাব জীৱ-জন্তুৰ জৰায়ুত যদি কিবা বিকৃতি ঘটে তেতিয়াহ'লে জীৱ-জন্তুকো এই কেঁচা ঘেঁহু পাত পিচি তাৰ ৰস উলিয়াই যদি নিয়মিত ৰূপে এসপ্তাহমান খুৱাই দিয়া হয় তেতিয়াহ'লে সেই জীৱ-জন্তুৰো সেই বেমাৰ একেবাৰে ভাল হৈ যায় গতিকে কেৱল মানুহৰে নহয় জীৱ-জন্তুৰ বাবেও এই ঘেঁহু পাতৰ কেঁচা ৰস বৰ উপকাৰী গতিকে মানুহৰ বাবে আৰু কিমান উপকাৰী হ'ব আপুনি ভাবি চাওকচোন জীৱ-জন্তুৰ যদি হাকুটা পেলু হয় তেতিয়াহ'লে
সৰহ পৰিমাণৰ ঘেঁহু খুৱাব লাগে। ঘেঁহুৰ দানা যদি আপুনি সৰহ পৰিমাণৰ খুৱায় তেতিয়াহ'লে জীৱ জন্তুৰ পেটত হোৱা হাকুটা পেলু মৰি তাতেই হজম হৈ যায় আৰু সেই সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি। যেতিয়া বিভিন্ন দৰৱৰ কাৰণে আমি ঘেঁহু ৰস খাওঁ তাত কিন্তু নিমখ বা বেলেগ কিবা বস্তু দিয়াটো একেবাৰে নিষেধ। কেৱল ঘেঁহুৰ পাতৰ কেঁচা ৰসহে খাব লাগে, তাত একো মিহলাব নালাগে। বন্ধু বান্ধৱীসকল, এইখিনি আছিল ঘেঁহু পাতৰ উপকাৰী গুণৰ কথা আৰু বহুতো আছে। বন্ধু বান্ধৱীসকল, আজিৰ পৰাই আপোনালোকে অলপকৈ হ'লেও ঘেঁহু পাতৰ কেঁচা ৰস খাবলৈ আৰম্ভ কৰি দিয়কচোন। আপোনাৰ একো অপকাৰ নহয়, কেৱল উপকাৰহে হ'ব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টি চাই নিশ্চয় আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব আৰু আপোনালোকৰ সুন্দৰ সুন্দৰ কমেণ্টবোৰ মোৰ লগত শ্বেয়াৰ কৰিব। লগতে যদি চেনেলটি ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু ইয়াৰ পাছত আপোনালোকলৈ মই কি ভিডিঅ' দিম তাৰো কথা মোক ক'বলৈ নেপাহৰিব। যদি আপোনালোকে ভিডিঅ'সমূহৰ কৈ দিয়ে কেনেধৰণৰ ভিডিঅ' দিব লাগে তেতিয়া মোৰ ভিডিঅ'সমূহ দিবলৈ সুবিধা হয়। আৰু এটা কথা, ইউটিউবৰ টেকনিকেল প্ৰব্লেমৰ কাৰণেই হওক বা বিভিন্ন কাৰণতেই হওক সকলোৰে ওচৰত ভিডিঅ'ৰ ন'টিফিকেশ্যন নোযোৱা হৈছে। কিয়? ভিউ বহুত কম হৈছে, নিশ্চয় ন'টিফিকেশ্যন যোৱা নাই। সেয়েহে মই ভাবিছোঁ এনেকুৱা ভিডিঅ'বোৰ সকলোৱে জনাটো খুবেই প্ৰয়োজন। যদিও আপুনি এইটো প্ৰয়োজনীয়তা বোধ অনুভৱ কৰে তেতিয়াহ'লে ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। পুনৰ লগ পাম। আজিলৈ আহোঁ। নমস্কাৰ।